নমস্কাৰ। এনজিঅ' বিলাকে জিএছটি ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰে নেকি? বহুতে আমাক ফোন কৰে বা সোধে যে দাদা এনজিঅ' বা ছ'চাইটি বা ক্লাব বা যিকোনো এটা ট্ৰাষ্টে জিএছটি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে নেকি? নিশ্চিতভাৱে পাৰে। জিএছটি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বেছিক ডকুমেণ্টছৰ প্ৰয়োজন হয় ক্লাব বা ছ'চাইটি বা এনজিঅ'টোৰ পেন কাৰ্ড আৰু যিটো চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এই দুটা বস্তু থাকিলে আপোনালোকে ক্লাব বা এনজিঅ' বা ছ'চাইটি বা যিকোনো এছ'চিয়েশ্যনৰ জিএছটি চাৰ্টিফিকেট আপোনালোকে নিশ্চিতভাৱে ওলাব পাৰিব অনলাইন। জিএছটি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো দি কিনে জিএছটি পৰ্টেলত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। তাতে বেছিক ৰেজিষ্ট্ৰেশ্যনৰ গাইডৰ কাৰণে আপোনালোকৰ যিকোনো কনচালটেঞ্চিৰ পৰা গাইড ল'ব পাৰে বা যিকোনো CA বা আপোনাৰ একাউণ্টেঞ্চিৰ যিসকলে কাম কৰে তেওঁলোকৰ লগত গাইড কৰি কনচাল্ট কৰি জিএছটি ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰে। জিএছটি ৰেজিষ্ট্ৰেশ্যনটো এনজিঅ' বা ছ'চাইটি বা ট্ৰাষ্ট বা ক্লাববিলাকৰ কাৰণে মেণ্ডেটৰী নহয়, মাষ্ট বি যে লাগিব তেনেকুৱা নহয়। বিশেষ কিছুমান প্ৰজেক্ট বা কিছুমান স্কিম বা কিছুমান কামৰ কাৰণে বা কিছুমান পৰ্টেলৰ পৰা আপোনালোকে ডনেশ্যন ল'ব খুজিলে জিএছটিৰ প্ৰয়োজন হয়। যেনিবাকে যদি আপোনালোকে ক্ৰাউড ফাণ্ডিং কৰে এনজিঅ'টোৰ দ্বাৰা বা কিবা যিকোনো CSR প্ৰজেক্ট ল'ব খোজে য'ত নেকি আপোনালোকৰ এক্সপেণ্ডিচাৰটো অধিক মাত্ৰাত যায় আৰু ফাণ্ডিংটো আপোনালোকে ইউটিলাইজ কৰাৰ ক্ষেত্ৰত যদি সেই টেক্স এক্সামশ্যনৰ এই সুবিধাটো ল'ব খোজে তেনেহ'লে জিএছটিটো মাষ্ট বি লাগিব। আৰু জিএছটি থাকিলে আপোনালোকে বিভিন্ন ধৰণৰ স্কিমৰ ওপৰত কাম কৰিব পাৰিব বা বিভিন্ন ধৰণৰ টেণ্ডাৰো কৰিব পাৰিব। টেণ্ডাৰ এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ মাষ্ট বি এনজিঅ' বা যিকোনো এটা এছ'চিয়েশ্যন বা ক্লাব বা ছ'চাইটিত জিএছটিটো মাষ্ট বি লাগে তাতে। তো এইখিনি তথ্য আমাক বহুতে সোধে যে দাদা এনজিঅ'টো বা ক্লাবটোৰ নামত আমি জিএছটি কেনেকৈ ৰেজিষ্টাৰ কৰিম বা জিএছটি ৰেজিষ্ট্ৰেশ্যনটো লাগিব নেকি বা জিএছটি ৰেজিষ্ট্ৰেশ্যন কৰিলে কি প্ৰব্লেম আহিব। তো জিএছটি ৰেজিষ্ট্ৰেশ্যনটো এইটো ক্ষেত্ৰতে লাগে যদি আপোনালোকে ফাণ্ড বা কিবা তেনেকুৱা প্ৰজেক্ট বা স্কিম পায় তেতিয়া আপোনালোকৰ সহায় হয়। সেইটো পাবলৈ আপোনালোকে মাষ্ট বি আপলোড দিব লাগে জিএছটি চাৰ্টিফিকেট বা জিএছটি নাম্বাৰটো লাগে। তো জিএছটি ফাইলিংখিনি আপোনালোকে কেনেকৈ কৰিব আকৌ কিছুমানে সোধে দাদা মান্থলি ফাইলিং কৰিম নে কোৱাৰ্টাৰলি ফাইলিং কৰিম। তো এনজিঅ'বিলাকৰ কোৱাৰ্টাৰলি ফাইলিংটো আপোনালোকে চিলেক্ট কৰিব। 3 মাহ মূৰে মূৰে যিটো ফাইলিং হয় চাগে যাতে এইটো নীল ফাইলিং হয় বা কিবা যেনেকুৱা যদি কিবা ইনভইচ বা ৰিচিপেণ্টছ পে'মেণ্টছ আহিছে সেইটোৱে নহওক কিয় আপোনালোকে যাতে কোৱাৰ্টাৰলি এই যিটো ডিউৰেশ্যন বা ফাইলিং ফ্ৰিকুৱেঞ্চিটো চিলেক্ট কৰি ৰাখে 3 মাহ মূৰে মূৰে যিটো ফাইলিং হয় সেইটো চিলেক্ট কৰি ৰাখিলেই হ'ল। নীল ফাইলিং কৰোঁতে কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয়। আপোনালোকে নিজেই আপোনালোকে অনলাইন যাই কিনে লগ ইন কৰি নিজে জিএছটি পোৱাৰ পিছত ফাইলিং কৰিব পাৰিব। নীল ফাইলিং তাৰ কাৰণে এক্সট্ৰাকৈ কোনো একাউণ্টেঞ্চি বা CA পইচা দিব নালাগে। হয় যদিহে কিবা ইনভইচ আছে কিবা পে'মেণ্টছ আহিছে TDS কাটিছে বা TCS কাটিছে তেতিয়াহ'লেহে আপোনালোকৰ জিএছটি প্ৰেক্টিশ্যনাৰ বা CAৰ দ্বাৰা আপোনালোকে জিএছটি ফাইলিং কৰাব। এইখিনি আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।